পৰকীয়া প্ৰেমত পৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক। বিবাহিত মহিলাৰ প্ৰেমত পৰি ৰঙাঘৰৰ আলহী এগৰাকী যুৱক। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ দদৰা অঞ্চলত। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দদৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱকগৰাকী হৈছে পছৰীয়া ইমামী উদ্যোগ প্ৰতিষ্ঠানৰ অপাৰেটৰ হিচাপে কৰ্মৰত চিপাঝাৰৰ স্বামী মৰ্তজা। একেটা উদ্যোগ প্ৰতিষ্ঠানতে কৰ্মৰত 2 সন্তানৰ বিবাহিত মহিলাৰ সৈতে প্ৰেমত মস্কুল যুৱক। চিনাকি সূত্ৰে দীৰ্ঘদিনে ধৰি ফোন কল, হোৱাটছএপত মেছেজ আদিৰে 2 সন্তানৰ মাতৃ মহিলাগৰাকীৰ সৈতে পৰকীয়া প্ৰেমত পৰিছিল যুৱকগৰাকী। মাজে মাজে ঘৰত গিৰিয়েক নথকাৰ সুযোগ লৈ যুৱকজন আহে মহিলাগৰাকীৰ ঘৰলৈ। তেনেকৈ চলি আছিল দুয়োৰে মাজত প্ৰেম। এদিন দুদিনকৈ যুৱকজন সঘনাই ঘৰত গিৰিয়েক নথকাৰ সুযোগত মহিলাগৰাকীৰ ঘৰত আহ-যাহ চলাই গৈছিল। 100 গৰু খালে বাঘৰো মৰম। ঠিক তেনেকৈ স্বামী নথকাৰ সুযোগত অহা যুৱকজনৰ দিন বেয়া আছিল। এবাৰ ঘৰতেই নিজ পত্নীৰ সৈতে প্ৰেমৰ নাটক কৰি থকা যুৱক আৰু নিজ পত্নীক হাতে লোটে ধৰিলে স্বামীয়ে। ধৰাৰ পিছতে মহিলাগৰাকীক নিজ গৃহতে স্বামীয়ে আবদ্ধ কৰিলে পত্নীৰ সৈতে পৰকীয়া প্ৰেমত মস্গুল যুৱকগৰাকীক। মহিলাগৰাকীৰ স্বামীয়ে যুৱকগৰাকীক আবদ্ধ কৰি দদৰা আৰক্ষীক খবৰ দিলে। দদৰা আৰক্ষী উপস্থিত হৈ যুৱকগৰাকীক আটক কৰি থানালৈ নিয়ে। এতিয়া ৰঙাঘৰৰ আলহী হ'ল স্বামী মৰ্তজা। তুমি এটা তিৰোতাক ভাল পা, ছোৱালী এটা তাতে তুমি নাপালা, আৰু এওঁ কেনে হ'ব লাগিব? এওঁ ল'ৰা ছোৱালী আছে, গৃহস্থলী আছে। কোন ঠাই? ক'ত কাম কৰে? কি বস্তু? কেনেকৈ চিনাকি তাৰপিছত আজি কিয় আহিছে? তাৰমানে আজি মোক মাতিছিলে। কিহৰ কাৰণে? ভাত খাব মাতিছে নেকি? 5:30 মাতে নেকি মানুহ? ৰাতিপুৱা 5:30। কিহৰ কাৰণে? তোমাৰ কি ভাল পোৱা নেকি? হয়, মোক মানে হেৰি কৰে, মোৰ লগত মেছেজ ফোন কৰি থাকে। জানা না বিয়া বুলি জানা না? জানা তথাপিও ভাল পাইছে। কি নাম তোমাৰ? স্বামী মৰ্তজা। তুমি মুছলিম? সি ৰাতি মোক 5বাৰমান ফোন কৰিছে, মই ফোনটো ৰিচিভ কৰা নাই। তাৰে পিছত মই এবাৰ ৰিচিভ কৰিলোঁ, কওঁতে সুধিছে আৰু কি কৰি আছা? মই ফোনটো কৰিছোঁ, ফোনটো কিয় ৰিচিভ কৰা নাই? মই বোলো গম পোৱা নাই, মই ভাত বনাই আছোঁ। তাৰপিছত কৈছে মালিক ক'ত গৈছে? মই বোলো মালিক এনেকুৱাকৈ এঠাইত গৈছে। তাৰপিছত আৰু একো নাই। তাৰপিছত সি ৰাতি কেইটামান বা বাজিছে, এবাৰ ফোন কৰিছে, সেইবাৰ মই ৰিচিভ কৰা নাই। মানে মোৰ ল'ৰাজনক খোজ কৰিব বাৰীত গৈছে, যাওঁতে মই তাৰ লগত গৈছোঁ, যাওঁতে মই ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত সি আকৌ ফোন কৰিছে, কৰোঁতে এবাৰ মই ৰিচিভ কৰিছোঁ। ঘৰতে সুধিছে মালিক ক'ত গৈছে? মই বোলো মালিক এনেকৈ এঠাইত গৈছে। তাৰপিছত সি কৈছে হেৰি কৰিম, মই ৰাতিপুৱা যাই আছোঁ। মানে এনেকৈ সি কৈছে, কিন্তু মই বাধা দিব পৰা নাই। মই কৈছোঁ আহা, আহিবি ৰাতিপুৱা, সেনেকৈ কৈছোঁ। ভাল পায় নেকি তেখেতক? তেনেকুৱাই হ'ল আজি 3 বছৰমান। শাৰীৰিক সম্পৰ্ক হৈছেনে আপোনালোকৰ? হয়, সি শাৰীৰিক সম্পৰ্ক কৰিছে মোৰ লগত। এতিয়া মই কি কৰিম? সি মিছাতে মোক বদনাম দি পেলাই মোক সি ফচাব বিচাৰিছে, কিন্তু মইতো তেওঁৰ বিষয়ে একো কোৱা নাই। এতিয়া আপোনালোকে তাৰ কথাখিনি শুনাৰ পাছতহে মই এইখিনি কথা কৈছোঁ। আপুনি বাৰে বাৰে মেছেজ কৰি থাকে, তেখেতে কৈছে? নাই, মই মেছেজ কৰি থকা নাই। সিও মেছেজ কৰিছে, মই কৰিলে সিও কৰিছে, বা তেওঁ মেছেজ দিছে বা ফোন কৰিছে। সদায় তেওঁৰ ফোন কৰে, মিছ কল হৈ থাকে, বা তই ফোনটো কিয় উঠোৱা নাই, তই কি কৰি আছা, ক'ত আছা? আগতে এনেকুৱা আছিল, মানে মই ক'ৰবাত গ'লেও সি ফোন কৰি থাকে, তই এতে কিয় গেছে, তাতে কিয় গেছে, অমুক নকৰিবি, ফমুক নকৰিবি, মানে নানানটা হেৰি কৰি থাকে। আৰু এতিয়া সি কৈছে মই তাক ফোন কৰি থাকোঁ, সি ফোন নকৰে বুলি। মোৰ হাততো তেওঁৰ হেৰি আছে ফোন কৰা। 3 বছৰৰ পৰা আপোনালোকৰ সম্পৰ্ক চলি আছে, ভাল পোৱা সম্পৰ্ক? এনেই ভাল পোৱা সম্পৰ্ক, এনেই আৰু মাতা বোলা চলি আছে, কিন্তু এই বস্তুটো মানে সি হেৰি কৰিছে মোৰ লগত, নকৰা নহয়।
কামৰূপৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।